বহুত ষ্টুডেণ্টে কৈছিল যে ইংলিছ ছাপ্লিমেণ্টাৰী কাৰণে কমন দিব লাগে। তো ফাইনেলি আজি লৈ আনিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ছাপ্লিমেণ্টাৰী কিতাপৰ পৰা, আৰু ইয়াৰ পৰা তোমালোকে কমন পাবাই। তো ছাপ্লিমেণ্টাৰী কিতাপ দ্য ফুটপ্ৰিণ্ট উইথাউট ফিট, ইয়াত তোমালোকৰ 4টা চেপ্টাৰ আছে। তো এই 4টা চেপ্টাৰ গোটেইখিনিৰে কমন ডিছকাছ কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চাবা। এই কুৱেশ্যনখিনি মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকৰ প্ৰি ফাইনেলৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। তো প্ৰথম চেপ্টাৰটোৰ নাম হৈছে দ্য মিডনাইট ভিজিটৰ। এই চেপ্টাৰটোৰ পৰা তোমালোকে কি চাব লাগিব চোৱা। ইয়াতে ইম্পৰ্টেণ্ট ভিতৰত 1 নম্বৰ কুৱেশ্যনটো আছে হাউ ডাজ অচেবল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মষ্ট ৰিপিটেড কুৱেশ্যন হয়। 1 নম্বৰ কুৱেশ্যনটো এইটো প্ৰেক্টিছ কৰিয়ে যাবা। তো ইয়াত কি সুধিছে যে অচেবল যোনজন চিক্ৰেট এজেণ্ট আছিলে, তেওঁ আন এজন চিক্ৰেট এজেণ্ট যাৰ নাম আছিল মেক্স, যোনে তেওঁৰ পৰা সেই ৰিপৰ্টখিনি কাঢ়ি ল'ব আহিছিলে। সেই মেক্সক কেনেকৈ বিলিভ কৰাইছিলে যে ৰুমটোৰ লগত এটা বেলকনি এটেচ হৈ আছে, কিন্তু আচলতে সেই বেলকনি নাছিলে ৰুমৰ লগত। যাৰ ফলত কি হ'ল, পিছত মেক্সে বিলিভ কৰিলে যে সঁচাকৈয়ে বেলকনি আছে বুলি, আৰু পিছত যেতিয়া দৰ্জা নক হ'ল সি কি কৰিলে, জঁপিয়াই দিলে বেলকনি থকা বুলি। তো সেইটো তোমালোকে মন কৰিবা। 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাবা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি আছে যোনটো ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে ব্ৰিফলি ডেছক্ৰাইব এবাউট অচেবল ডিফিট মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট। তো মেক্সে যে ৰিপৰ্ট কাঢ়ি ল'ব আহিছিলে, তো মেক্সৰ প্লেনটো কেনেকৈ অচেবলে ফেইল কৰি দিছিলে, মানে মেক্সক কেনেকৈ অচেবলে বিশ্বাস কৰাই দিছিল যে তাত বেলকনি এটা এটেচ হৈ আছে, আৰু পিছত মেক্স কি হ'ল, তাৰ পৰা জঁপিয়াই দিলে আৰু আল্টিমেটলি মৰি গ'লগৈ। তো সেই কথাখিনিয়ে তোমালোকে লিখিব লাগিব। 3 নম্বৰ সুধিছে গিভ এ ডেছক্ৰিপশ্যন অফ মেক্স কনভাৰচেশ্যন উইথ অচেবল। মেক্স আৰু অচেবলৰ মাজত কি কনভাৰচেশ্যন হৈছিলে সেইটো তোমালোকে অকণমান এক্সপ্লেইন কৰিব লাগিব 3 নম্বৰটোত। 4 নম্বৰ কি সুধিছে হু ৱাজ ফলাৰ কোন আছিলে, গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অচেবল। আৰু ফলাৰে অচেবলক কি বুলি ভাবিছিলে, এটা হাই লেভেল চিক্ৰেট এজেণ্ট বুলি ভাবিছিলে, চব বস্তু বৰ এডভান্স হ'ব বুলি। কিন্তু যেতিয়া তেওঁক লগ পাইছিলে, ফলাৰে যেতিয়া অচেবলক লগ পাইছিলে, তেতিয়া বৰ ডিসএপইণ্ট হৈছিলে। কিয়, তো সেইখিনি কথা তোমালোকে বুজাই লিখি দিবা অকণমান। আৰু 5 নম্বৰ কুৱেশ্যন হৈছে বিটুইন অচেবল এণ্ড মেক্স হু ডু ইউ থিংক ইজ মোৰ ইণ্টেলিজেণ্ট। ইহঁত দুটাৰ মাজত কোন বেছি ইণ্টেলিজেণ্ট হয়, এইটো চবে জানোৱে আমি, অচেবল বেছি ইণ্টেলিজেণ্ট হয়। কিয়, কাৰণ সি মেক্সক ঠগি দিছিলে। মেক্সে বিলিভ কৰি লৈছিলে যে সঁচাকৈ এটা বেলকনি এটেচ হৈ আছে বুলি। তো ইয়াত যদি আমি কুৱেশ্যন ডিছকাছ কৰি আছোঁ, তোমালোকৰ যদি গোটেইখিনি বস্তু লাগে, মেইন বুক, তাৰপিছত তোমালোকৰ ছাপ্লিমেণ্টাৰী বুক, তাৰপিছত মেইন বুকৰ গোটেইখিনি MCQ, তাৰপিছত তোমালোকৰ গ্ৰামাৰ আৰু নিউ পেটাৰ্ণৰ কুৱেশ্যন, তেনেহ'লে আমাৰ এই বুকখন ল'ব পৰা। ইয়াত অকল কুৱেশ্যনে নহয়, তোমালোকে এনচাৰ আদিও পাই যাবাগৈ। তো এতিয়ালৈ যদি লোৱা নাই, তোমালোকে এই নম্বৰখিনিত কণ্টেক্ট কৰিব পাৰা। তো বাকীকেইটা ষ্টাফ বিজি আছে, তোমালোকে প্ৰথম নম্বৰটোতে প্ৰথম কণ্টেক্ট কৰি চাবা। তো এখন বুক হয়, তোমালোকে 149 ৰুপিজ দি পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে তেতিয়া তোমালোকক PDF-টো দি দিয়া হ'ব। তো সেইটো তোমালোকে লৈ চাব পৰা, যদি সময় নাই তোমালোকৰ আৰু এনচাৰখিনিও লাগে তেনেহ'লে চাব পৰা। কিন্তু এতিয়া আমি কমনখিনি ডিছকাছ কৰি আহিছোঁ। তো এতিয়া আমি যাওঁ আমাৰ 2nd নম্বৰ চেপ্টাৰটোলৈ। ইয়াত তোমালোকে চোৱা ইম্পৰ্টেণ্ট কি আছে এই কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰটোৰ পৰা। তোমালোকে চাবা হৰেছ ডেনবি ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল হি ফ্লেটাৰ্ণ, হুৱেৰ ডিড হি গ' ৰং এণ্ড হোৱাই। তো হৰেছ ডেনবিয়ে চব কাম একদম পূৰা প্লেন কৰি কৰে। সি যে চুৰ কৰে ঘৰবিলাকত বহুত প্লেন কৰি যায়, কিন্তু সি সেইদিনা কিয় ফেইল হৈ গ'লগৈ, কি সি ভুল কৰিলে, সেই কথাটো তোমালোকে বুজাই লিখিব লাগিব। কি হৈছিলে, কাৰণ সি আন এজনী চোৰকে সি মালকিন বুলি ভাবিছিলে, ঘৰৰ মালিক বুলি ভাবিছিলে, আৰু যি কৈছিলে সি ভয়তে চব ফ'ল' কৰি গৈ আছিলে। আৰু পিছত কি কৰিলে, সি তাৰ হাত মোজাও খুলি দিলে, গ্লভছ খুলি দিলে, আৰু তাৰপিছত তাৰ ফিংগাৰ প্ৰিণ্ট ৰৈ গ'লগৈ। সেই কথাটো বুজাই লিখিবা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি সুধিছে হাউ ডিড দ্য য়ং লেডি ট্ৰিক হৰেছ ডেনবি। কেনেকৈ হৰেছ ডেনবিক ট্ৰিক কৰি দিছিলে লেডিজনীয়ে, সেইটো লিখিবা। হু ইজ হৰেছ ডেনবি, হোৱাট টাইপ অফ মেন ৱাজ হি। হৰেছ ডেনবি কোন আছিলে আৰু কেনেকুৱা মানুহ আছিলে। নেক্সট 4 নম্বৰ দিছে হাউ ডিড হৰেছ ডেনবি বিকেম এন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজনত কেনেকৈ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈছিল হৰেছ ডেনবি, সেইটো তোমালোকে লিখিব লাগিব। বাকী তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই। তো তেতিয়া আমি আগবাঢ়ি যাম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰ উপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তোমালোকে চাৰ্চ কৰি ফ'ল' কৰি ল'ব পাৰা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এতিয়া বিভিন্ন ধৰণৰ চেনেল ওলাই আছে। তো আমাৰ নিচিনা চেম বস্তু তোমালোকে দিয়া দেখা পাবা। আজি আমি এইটো দিছোঁ, কাইলৈ হয়তো সিহঁতেও সেইটো দি দিব পাৰে। তো হাই কোৱালিটি বস্তুখিনি সোনকালে পাবৰ কাৰণে তোমালোকে দ্য আয়ন ষ্টুডিঅ' চেনেলটো ফ'ল' কৰি ৰাখিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই যিমান পাৰোঁ সহায় কৰি যাম। নেক্সট চেপ্টাৰটো হৈছে আমাৰ ফুটপ্ৰিণ্ট উইথাউট ফিট। ইয়াত কি চাবা চোৱা। হু ৱাজ গ্ৰিফিন কোন আছিল, হাউ ডিড হি বিকেম ইনভিজিবল, কেনেকৈ ইনভিজিবল হৈ গৈছিলে, হোৱাই ডিড মিছেছ হল ফাইণ্ড হিম এচেণ্টিক। এইটো তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ৰিপিট হৈয়ে থাকে, সেইটো নোচোৱাকৈ নাযাবা। নেক্সট কুৱেশ্যন তোমালোকে চাবা ব্ৰিফলি ডেছক্ৰাইব দ্য এক্সট্ৰা অৰ্ডিনেৰী বিহেভিয়াৰ অফ মিছেছ হলছ ফাৰ্নিচাৰ। কি এক্সট্ৰা অৰ্ডিনেৰী বিহেভিয়াৰ হৈছিলে, তো সেইটো তোমালোকে লিখিব লাগিব। নেক্সট তোমালোকে চাবা ডেছক্ৰাইব গ্ৰিফিনছ এক্সপিৰিয়েঞ্চ ইন ডাৰী লেইন, সেইটো বুজাই লিখিব লাগিব। 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড গ্ৰিফিন বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ, হোৱাই ডিড হি শ্লিপ ইন টু দ্য বিগ লণ্ডন ষ্ট'ৰ এণ্ড হোৱাট ডিড হি ডু দেয়াৰ। সেই কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। আৰু 5 নম্বৰ কুৱেশ্যন লাষ্ট কুৱেশ্যনটো এইটো চাব লাগিব। হাউ এণ্ড হোৱাই ডিড গ্ৰিফিন কাম টু ভিলেজ অফ আইপিং, হোৱাই ডাজ মিছেছ হল ফাইণ্ড হিম এচেণ্টিক, কিয় তাক এচেণ্টিক পাইছিলে। সেই কুৱেশ্যনটো আকৌ সুধিছে, এইটো ৰিপিট হৈ থাকে, এইটো চাবা। 1 নম্বৰটো ইম্পৰ্টেণ্ট বেছি, 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। বাকী এইখিনিও পাৰিলে তোমালোকে চাই যাবা। তাৰপিছত নেক্সট এতিয়া আমি চাম দ্য হেক ড্ৰাইভাৰ, এইটো লাষ্ট চেপ্টাৰ হয়, 4 নম্বৰ চেপ্টাৰটো হয়। তো ইয়াত তোমালোকে দেখা পাইছা কি দিছে, হু ৱাজ বিল কোন আছিলে, আৰু হাউ ডিড হি বিফুল দ্য লয়াৰ,
নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে গিভ এ ডিছক্ৰিপশ্যন অফ দ্য ফাৰ্ষ্ট মিটিং বিটুইন বিল এণ্ড য়ং লয়াৰ এইটো লিখিব লাগিব 3 নম্বৰ দিছে হোৱাই ৱাজ দ্য য়ং লয়াৰ চেণ্ট টু নিউ মিলিয়ন হোৱাট ডাজ হি ফাৰ্ষ্ট থিংক এবাউট দ্য প্লেচ এইটো লিখিবা তো এই 3টা কুৱেশ্যন প্ৰেক্টিছ কৰিবা এই চেপ্টাৰটোৰ পৰা আৰু তোমালোকে যদি ই বুকখন লোৱা নাই তেনেহ'লে এতিয়াও লৈ ল'ব পাৰিবা এই নাম্বাৰখিনিত কণ্টেক্ট কৰি ল'ব পাৰা তো এতিয়া বৰ্তমান তোমালোকে প্ৰথম নম্বৰটোতে কণ্টেক্ট কৰি চাবা যদি নোপোৱা তেনেহ'লে বাকীকেইটা মেছেজ দিবা তো হোৱাটছএপত তোমালোকে মেছেজ দিবা যে ই বুকখন ল'ম বুলি ভাবিছা আৰু এতিয়া অফাৰ চলি আছে এইটো স্ক্ৰীনশ্বট মাৰিও দি দিবা যদি অফাৰটো লাগে এনেইতো 200-300 টকাত তোমালোকক ই বুক দি আছে বহুতো চেনেলে তো যদিও আমাৰ ই বুকখন আমি বাকীবিলাকতকৈ চবতছে হাই কোৱালিটিৰ বনাইছোঁ কিন্তু এখন তোমালোকে অকল 149 ৰুপিছতে পাবা অফাৰ প্ৰাইচ চলি আছে 149 ৰুপিছতে তোমালোকে ই বুকখন ল'ব পাৰিবা তাত অকল কুৱেশ্যনে নহয় ইয়াত চোৱা এনচাৰো আমি দি থৈ দিছোঁ অকল কুৱেশ্যনে নহয় এনচাৰো পাই যাবা আজি যি কুৱেশ্যন ডিছকাছ কৰিলোঁ তাৰ উপৰি মেইন বুকৰো A to Z আছে গোটেইখিনি বস্তু পাবা ইংলিছ এক্সামত যি আহিব তোমালোকৰ তো এই ই বুকখন তোমালোকে ল'ব পৰা অকল 149 ৰুপিছ হয় তো আজি ডিছকাছ কৰা কুৱেশ্যনখিনিৰ এনচাৰো পাই যাবা তাৰ উপৰি মেইন বুকৰ গোটেইখিনি পাবা তো এই নাম্বাৰখিনি কণ্টেক্ট কৰি চাব পৰা তো ইয়াত চোৱা কি আছে তোমালোকে দেখা পাইছা এই লেটাৰ টু গড নেলছন মেণ্ডেলা কুৰ্ক তো এনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰে আছে মেইন বুকৰ তাৰপিছত ছাপ্লিমেণ্টাৰী গোটেইখিনি আছে আজি ডিছকাছ কৰাখিনি তাৰপিছত ৰাইটিং পাৰ্ট আছে তোমালোকৰ গ্ৰামাৰো আছে গ্ৰামাৰ যি টপিক আছে চব আছে মেইন বুকৰ এটা চেপ্টাৰ মেডাম ৰাইট দ্য বাছ চেপ্টাৰটো মই ফ্ৰীতে দি দিছোঁ হোৱাটছএপত জইন কৰিবা যদিহে পোৱা নাই তাত তোমালোকে PDF-টো পাই যাবা এটা ফ্ৰী ডেমো PDF-ও দি দিছোঁ তো ল'লে তোমালোকে এই নাম্বাৰখিনিত কণ্টেক্ট কৰিবা যিসকলে এতিয়ালৈ হোৱাটছএপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰা কাৰণ এতিয়া ক'বলৈ গ'লে 25,000তকৈ অধিক ষ্টুডেণ্টছে আমাক জইন কৰিছে তোমালোকে জইন নকৰাকৈ নাথাকিবা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে তাত গৈ তোমালোকে ক্লিক কৰিবা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে ওৱান এণ্ড অনলি ডায়ান ষ্টুডিঅ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা